কৰি জোৰ পৰা আহিছ তাতে হ'ব এইখিনিত ঘূৰা ঘূৰি কৰি নাথাকিবি পুলিচে ফাটা বন্ধ বুজি পালি ক নাম ক তোৰ নাম কি দালাল বিলাকক তই ক'ৰ পৰা পাইছিলি এইখিনি মাটিত যাতে কোনো নবহে হা য'ত থাকিবি মোক এপ্লাই কৰিবি য'ৰ পৰা আহিছ তাতে মই থকাৰ ব্যৱস্থা কৰিম কিন্তু ইয়াতে ঘূৰা ঘূৰি কৰি নাথাকিবি কিমান পুলিচ আৰে সৰু ল'ৰা যি কৰিম মই কৰি আছো না তই লিষ্ট বনা কিন্তু এইবিলাক কৰি য'ৰ পৰা আহিছ তাতে হ'ব এইখিনিত ঘূৰা ঘূৰি কৰি নাথাকিবি পুলিচে ফাটা বন্ধ বুজি পালি ক নাম ক তোৰ নাম কি দালাল বিলাকক তই ক'ৰ পৰা পাইছিলি আমি তাৰমানে আমাৰ দেউতাই মাটি ৰাখিছিল ইয়াতে আজি দেউতাই মাটি ৰাখিছিলে 45 কিমান ঘৰ মানুহ তাতে এই মছজিদ এতিয়া তহঁতি মছজিদতে বহি আছ এতিয়া মছজিদতে আছো ৰাস্তাৰ ওচৰতে আছো মামা থাকিবলৈ জাগা দিয়ক তহঁতে জোৰ পৰা আহিছ তাতে যাব লাগিব আমি ইয়াতে জন্ম আমাৰ ঠিক আছে তোৰ জন্ম চাৰ্টিফিকেট মই লৈ আছো আগে পিছে যাম মুঠতে এইখিনি মাটিত বেছি পুলিচৰ লগত দৌৰা দৌৰি কৰি নাথাকিবি তেনেহ'লে আমি চাইডেদি থাকি যাম নদীৰ ওচৰত তহঁতে হ'ব য'ত যাব লাগে ডিচিয়ে বুজাই দিব তহঁতে কিন্তু তহঁতে ইয়াতে বেছি দৌৰা দৌৰি কৰি নাথাকিবি তহঁতে কোন দালাল বিলাকে মাতি আনে আমি ইয়াতে ইয়াৰে মানুহে লোকেল মানুহে আমাক মাটি দিছিল চব মই বুজিছো মই বুজিলো পাৰ্টিৰ মানুহ কিন্তু ইয়াতে যাতে বেছি দৌৰা দৌৰি কৰি নাথাকে পুলিচৰ লগত কেতিয়াবা আৰু এটা ঘটনা ঘটিব আকৌ বদনাম হ'ব মই সোণাপুৰ পাথাৰত ঘৰ যদি এটা কিয় আহিলি মৰিব কাৰণে তোৰতো ঘৰ ধুনীয়াকৈ আছে মই দেখি আহিছো হেণ্ডছেক লগা তই ইয়াৰ ঘৰত বহিবি ইয়াৰ ঘৰত তহঁতি খালি বেছি দৌৰা দৌৰি ইয়াত কৰাই নাথাকিবি হা হ'ব মই ডিচিক কৈ দিম কি কৰিব লাগে কিন্তু তহঁতি বেছি ইয়াতে দৌৰা দৌৰি হুলস্থুল কৰি থাকিলে কেতিয়াবা গণ্ডগোল হৈ যাব আকৌ বিপদ হ'ব বুজিলি সোণাপুৰ বাতৰি নদীৰ ওচৰত সোণাপুৰ হেণ্ডছেক লগা হেণ্ডছেক লগা ওচৰৰ পৰা চোৱা ইচ্ছা আছিল চালো